সদস্যসকলক 2-3খন জিলাৰ দায়িত্ব অভিভাৱক মন্ত্ৰী হিচাপে প্ৰদান কৰিছে আৰু সেই দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰা হৈছে শিৱসাগৰ আৰু চৰাইদেউ এই দুইখন জিলাত। আজি সেই দায়িত্ব লৈয়ে আমি ঐতিহাসিক শিৱসাগৰ জিলাত আহি উপস্থিত হওঁ। শিৱসাগৰ জিলাখনৰ প্ৰশাসনিক মুৰব্বীসকলৰ লগত এক পৰ্যালোচনা বৈঠকত নাজিৰা সমষ্টিৰ বিধায়ক মাননীয় ময়ূৰ বৰগোহাঁই ডাঙৰীয়া তথা বিশিষ্ট সমাজসেৱক বিতুপন ৰায়ডঙীয়া সহিতে আজি বিভিন্ন উন্নয়নমূলক কাম কাজৰ সম্পৰ্কত বিতংভাৱে গোটেই জিলাৰ মুৰব্বী বিষয়াসকলৰ লগত আমি আলাপ আলোচনাত মিলিত হৈছোঁ। জিলা আয়ুক্ত ডাঙৰীয়া, জিলা উন্নয়ন আয়ুক্তকে প্ৰমুখ কৰি সকলো আজিৰ এই পৰ্যালোচনা সভাত উপস্থিত আছে। মূলতঃ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যিসমূহ উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে, প্ৰতিটো কাৰ্যসূচীয়ে যাতে জনসাধাৰণৰ কাষলৈ লৈ যাবৰ কাৰণে প্ৰতিজন চৰকাৰী বিষয়া কৰ্মচাৰীয়ে আন্তৰিকতাৰে নিজৰ দায়িত্বসমূহ পালন কৰে। তাৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ। ৰূপায়ণ হৈ থকা বিভিন্ন বিষয়সমূহৰ অগ্ৰগতিৰ বুজ লৈছোঁ আৰু যিসমূহ আঁচনি বিভিন্ন কাৰণত প্ৰগ্ৰেছ শ্ল' হৈছে, লেহেমীয়া গতিৰে সম্পন্ন হৈছে, সেইসমূহ যাতে তড়িৎ গতিৰে সম্পন্ন হয় তাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে বিষয়া কৰ্মচাৰীসকলক অনুৰোধ জনাইছোঁ। নৰ্মেলি এখন জিলাৰ প্ৰশাসন যন্ত্ৰ পৰিচালিত হয় জিলা আয়ুক্তকে প্ৰমুখ কৰি জিলা আৰক্ষী অধীক্ষক তথা অন্যান্য বিষয়াসকলৰ তত্বাৱধানত। জনসাধাৰণে যাতে চৰকাৰৰ সেৱাসমূহ কম কষ্টৰ বিনিময়ত লাভ কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা বিষয় হৈছে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ। আৰু সেইকাৰণে যোৱাটো কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমজিলা ডিষ্ট্ৰিক্ট এটা কনচেপ্ট আমাৰ প্ৰশাসন ব্যৱস্থাৰ লগত পৰিচয় কৰাই দিলে, ইন্ট্ৰডিউচ কৰাই দিলে। তাৰ ফলত এটা সমষ্টিৰ ভিতৰত সকলোবিলাক কাৰ্যালয় লাহে লাহে ৰেচনেলাইজ কৰি তাতে যাতে সেই বিষয়া কৰ্মচাৰীসকলক লগ পাব পৰা যায় তাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে। আৰু সেই অনুসৰি আমাৰ নাজিৰাত সমজিলা আয়ুক্ত কাৰ্যালয় আছে, ডিমৌত সমজিলা আয়ুক্ত কাৰ্যালয় আছে, শিৱসাগৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ে আছে। গতিকে বিষয়া কৰ্মচাৰীসকলক মই আহ্বান জনাইছোঁ আজি প্ৰথম দিনৰ এই পৰ্যালোচনা সভাত যাতে তেওঁলোকে সহজভাৱে জনসাধাৰণৰ কাষ চাপিব পৰাকৈ যাতে তেওঁলোক উপলব্ধ হৈ থাকে, তাৰ কাৰণে মই আজি এই পৰ্যালোচনাত আহ্বান জনাইছোঁ। আৰু লগতে জিলাখনত স্থানীয় চিন্তাৰ ভিত্তিত প্ৰশাসনিক কিবা ৰিফৰ্মছ হ'ব পাৰে নেকি, মানুহৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱন যাত্ৰাটো প্ৰশাসন যন্ত্ৰটোৰ সান্নিধ্যই মানুহক উৎসাহিত কৰিব পাৰে নেকি, তেনেধৰণৰ চিন্তা চৰ্চা কৰিবৰ কাৰণেও আমি প্ৰশাসনিক বিষয়াসকলক আজি আহ্বান জনাইছোঁ। মোদী ডাঙৰীয়াৰ সপোন যে সমগ্ৰ দেশৰ জনসাধাৰণৰ কৃষকৰ আয় দুগুণ হ'ব লাগে, তাৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ছইল হেল্থ কাৰ্ড, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি পৰা আৰম্ভ কৰি বিভিন্ন এগ্ৰিকালচাৰেল টুলছ এণ্ড মেচিনাৰী সময়ে সময়ে প্ৰদান কৰি অহা হৈছে। আমাৰ ৰাজ্যখনতো মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত প্ৰত্যেকখন ৰাজহ গাঁৱলৈ একোখনকৈ ট্ৰেক্টৰ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঠিক তেনেধৰণে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত আমাৰ শিৱসাগৰ জিলাখনত প্ৰায় 100তকৈও অধিক মাইক্ৰ সোলাৰ ইৰিগেশ্যন ছিষ্টেম কৃষকসকলক প্ৰদান কৰা হৈছে।
এতিয়া এই মাইক্ৰ' ইৰিগেশ্যন ছ'লাৰ ছিষ্টেমসমূহৰ জৰিয়তে একোটা মাইক্ৰ' ইৰিগেশ্যন ছ'লাৰ ছিষ্টেমে 28 বিঘা মাটিলৈকে প্ৰায় 7 হেক্টৰ মাটিলৈ পানী দিব পাৰে। গতিকে এই ছিষ্টেমৰ জৰিয়তে আমি আমাৰ কৃষকৰ আয় কেনেকৈ দুগুণ কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ পৰ্যালোচনা সভাত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্ট, আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টক আমি দায়িত্ব অৰ্পণ কৰিছোঁ যে প্ৰত্যেক বিধানসভা সমষ্টিতে একোখন পথাৰ অন্ততঃ 7 হেক্টৰ এটা মাইক্ৰ' ইৰিগেশ্যন ছ'লাৰ ছিষ্টেমে সামৰি ল'ব পৰা মাটিকালিৰ ভিতৰত পেডি কাম পিচিকালচাৰৰ এটা এক্সপেৰিমেণ্ট চলাব লাগে। কাৰণ ধান খেতিৰ লগত মাছ খেতি সম্ভৱ হ'ব পাৰে। গতিকে আজি জিলা প্ৰশাসনৰ আজি পৰ্যালোচনা বৈঠকত আমি কৃষকসকল ভৱিষ্যতৰ দিনত এটা ইনোভেটিভ আইডিয়াৰে, এইটো অৱশ্যে আমাৰ কাৰণে ইনোভেটিভ, এই কাম অন্যান্য স্থানত চলি আছে, কিন্তু শিৱসাগৰ জিলাখনতো আজি আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ যে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু ফিচাৰী ডিপাৰ্টমেণ্টৰ যিসকল জিলা বিষয়া আছে তেওঁলোকৰ তত্বাৱধানত একোখন পথাৰ প্ৰত্যেকটো সমষ্টিতে আমি গঢ়ি তুলিম। ঠিক তেনেধৰণে মুখ্যমন্ত্ৰী সমগ্ৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে সমগ্ৰ জিলাখনত প্ৰায় 2,000 যুৱক যুৱতীক 2 লাখকৈ টকা আমি প্ৰদান কৰিছোঁ। সমান্তৰালভাৱে সমগ্ৰ জিলাখনত প্ৰায় 80,000 মহিলা উদ্যোগীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আমি 10,000কৈ ধন প্ৰদান কৰিছোঁ। এই ধনৰাশি যাতে উদ্যমিতাৰ মাধ্যমেৰে তেওঁলোকৰ আৰ্থিক সচ্ছলতাৰ বাবে তেওঁলোকে বিনিয়োগ কৰে, এই ক্ষেত্ৰত ভাল ধৰণে যাতে মনিটৰিং হয় তাৰ কাৰণে উদ্যোগ বিভাগৰ বিষয়াসকলক তেওঁলোকৰ ঘৰে ঘৰে গৈ এই ক্ষেত্ৰত উদগনি যোগাবৰ কাৰণে আজি মই আহ্বান জনাইছোঁ। আমাৰ ৰিভিউত CM ট্ৰিপুলে বহু উদ্যমীয়ে পশুপালনৰ লগত তেওঁলোক জড়িত হৈ পৰিছে। পিগাৰী, ডাকাৰী, ব্ৰইলাৰ ইত্যাদি ইত্যাদি। আমাৰ সেই উদ্যোগীসকলে এই পশুধনসমূহ পালন কৰোঁতে যিসমূহ টেকনিকেল এক্সপাৰ্টাইজেশ্যনৰ প্ৰয়োজন আছে, যাতে এই ক্ষেত্ৰত তৎমুহূৰ্তত ভেটেনেৰী ডিপাৰ্টমেণ্টৰ যদি সহযোগৰ প্ৰয়োজন হয় তেতিয়া এটা পৰ্টেল জিলা আয়ুক্তক আমি আহ্বান জনাইছোঁ যাতে সেই পৰ্টেলটো দিয়াৰ লগে লগে সেই পৰ্টেলটো চবেই মনিটৰ কৰি থাকিব পাৰে। মই অভিভাৱক মন্ত্ৰী হিচাপে মই মনিটৰ কৰি থাকিব পাৰোঁ। ময়ূৰ বৰগোহাঁই আপোনাৰ নাজিৰাৰ বিধায়ক হিচাপে তেওঁ মনিটৰ কৰি থাকিব পাৰে, বা সুশান্ত বৰগোহাঁই ডাঙৰীয়াই মনিটৰ কৰি থাকিব পাৰে, বা শিৱসাগৰৰ বিধায়ক ডাঙৰীয়াই মনিটৰ কৰি থাকিব পাৰে, জিলা আয়ুক্তই মনিটৰ কৰি থাকিব পাৰে যে আমুক কোনোবা এজন CM ট্ৰিপুলৰ বেনিফিচিয়াৰীৰ ফাৰ্মত এই অসুবিধাটো হৈছে, গতিকে তাত এটা এডভাইজাৰী দৰকাৰ। গতিকে ভেটেনেৰী ডিপাৰ্টমেণ্টে যাতে তৎকালে এই বিষয়ত একশ্যন ল'ব পাৰে তাৰ কাৰণে এটা আমি পৰ্টেল গঠন কৰিবৰ কাৰণেও আজি পৰ্যালোচনা সভাত এটা নিৰ্দেশনা প্ৰদান কৰা হৈছে। আজি আমি সৌহাৰ্দ্যপূৰ্ণভাৱে প্ৰথম যিখন পৰ্যালোচনা সভা, এই পৰ্যালোচনা সভাত স্বাস্থ্য, জিলাখনৰ জনসাধাৰণৰ স্বাস্থ্যৰ দিশটো যাতে সতেজ অনুভৱ কৰি থাকিব পাৰে সকলোৱে, তাৰ কাৰণে স্বাস্থ্য বিভাগৰ লগত আমি কিছু কথা পাতিছোঁ। এটা সতেজ ৰাতিপুৱাই যেনেকৈ আমাৰ দিনটো সজীৱ কৰি ৰাখে, এটা সতেজ ৰাতিপুৱা আমাৰ জীৱনলৈ কেনেকৈ কঢ়িয়াই আনিব পাৰি, যাৰ জৰিয়তে আমাৰ মন প্ৰফুল্লিত হৈ থাকিব পাৰে, শৰীৰ প্ৰফুল্লিত হৈ থাকিব পাৰে, তাৰ কাৰণে আমি আমাৰ বিষয়া কৰ্মচাৰীসকলক আমি এটা আহ্বান জনাইছোঁ যে পুৱাৰ 6 পৰা 7টা বজাৰ ভিতৰত এটা সময় আমি অকণমান স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আমি নিজাকে, এইটো গভৰ্ণমেণ্ট কোনো ডাইৰেকশ্যন নহয়, গভৰ্ণমেণ্ট কোনো স্কিম নহয়, কিন্তু এটা সামাজিক দায়বদ্ধতা অনুভৱ কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। যিহেতু 21 তাৰিখ যোগা ডে, ইণ্টাৰনেশ্যনেল যোগা ডে সমগ্ৰ বিশ্বই পালন কৰিব, গতিকে সেই পালনৰ প্ৰাক মুহূৰ্তত আমি আমাৰ জিলাখনৰ সকলো বিষয়া কৰ্মচাৰীয়ে এটা স্বাস্থ্য সচেতনতা এটা বাতাবৰণ গঢ়ি তুলিব পৰা যায় নেকি, তাৰ কাৰণেও এটা উদ্যোগ ল'বৰ কাৰণে আজি আমি আহ্বান জনাইছোঁ। আমি শিক্ষা ক্ষেত্ৰখনত কেনেকৈ আমি আমাৰ
অধিক আমি ছাত্ৰ ছাত্ৰীসকলক ইনভলভ কৰাব পৰা যায়, অধিক শিক্ষিতৰ হাৰ বা শিক্ষাৰ প্ৰতি ধাউতি কেনেধৰণে আমাৰ যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি হ'ব পৰা যায়, এই বিষয়েও আজি এই পৰ্যালোচনা সভাত আমি আলাপ আলোচনা কৰিছোঁ। আগন্তুক বাৰিষা আহি আছে আমাৰ শিৱসাগৰৰ বিভিন্ন স্থানত প্ৰায় 216খন গাঁৱত বানপানী হোৱাৰ সম্ভাৱনা থাকে। বিগত দিনবিলাকৰ যিটো ডাটা, সেই ডাটা এনালাইচিছ কৰি আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ তেওঁলোকে সম্ভাৱনা ব্যক্ত কৰিছে যে 216খন গাঁৱত যদি ডাঙৰ বানপানী হয় তেনেধৰণৰ সমস্যা আমাৰ আহিব পাৰে। তাৰ কাৰণে যাতে ফ্লাড ফাইটিং সকলোখিনি প্ৰয়োজনীয়তা আমি সম্ভৱ কৰি তুলিব পাৰোঁ, তাৰ কাৰণে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক জৰুৰীকালীন যিসমূহ ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। পশুধনসমূহ যাতে সুৰক্ষিত অৱস্থাত থাকে, খাদ্যৰ অভাৱত যাতে তেওঁলোকে কষ্ট নাপায়, তাৰ কাৰণে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টক পশু খাদ্য যোগাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ঠিক তেনেদৰে স্বাস্থ্যৰ ক্ষেত্ৰতো আমাৰ যাতে কোনো মানুহৰ জীৱন হানিবিঘিনি নহয়, পোষ্ট ফ্লাড যিটো প্ৰিপেৰেশ্যন, এই ক্ষেত্ৰতো স্বাস্থ্য বিভাগক যথেষ্ট দায়িত্ব সহকাৰে দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। খোৱাৰ কোনো খাদ্যৰ নাটনি যাতে নহয়, বানপানী যদি হয় তেতিয়া আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট লগতে আমাৰ যিসমূহ CDC আছে, চাৰ্কুল অফিচাৰ আছে, তেখেতসকলৰ হাতত যাতে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত থাকে, এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে যিসমূহ ফ্লাড প্ৰ'ন এৰিয়া আছে সম্ভাৱ্য, তাত কিবা কাৰণত যদি APDCL-ৰ আমাৰ বিদ্যুৎ পৰিবাহী তাঁৰ বা খুঁটা কিবা দুৰ্বল অৱস্থাত আছে, এইখিনিও যাতে আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত APDCL-এ সম্পৰ্ক স্থাপন কৰি, আৰু মই আপোনালোকৰ মাধ্যমেৰেও আমাৰ ৰাইজকো অৱগত কৰিব বিচাৰিছোঁ, তেনেকুৱা ধৰণৰ কিবা এক্সিডেণ্ট হোৱা যদি কিবা সম্ভাৱনা কাৰোবাৰ ৰাইজৰ যদি দৃষ্টিত আছে, মই ভাবোঁ যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আমাৰ যিটো ফেচবুক পেজ আছে, এই ফেচবুক পেজ আছে ন, ফেচবুক পেজত মই ভাবোঁ যে এটা আপোনালোকে যদি জনাই দিয়ে, আপোনালোকে যদি তাৰ জিঅ' টেগ কৰি এটা আপোনালোকে ঠাইডোখৰ চিহ্নিত কৰি দিয়ে, তাতো যাতে সেই তেনেকুৱা ধৰণৰ সম্ভাৱ্য দুৰ্ঘটনাৰ পৰা আমি ৰক্ষা পৰিব পাৰোঁ। আজিৰ এই পৰ্যালোচনা সভাত আমি গুৰুত্ব সহকাৰে আলোচনা কৰোঁ আমাৰ পথ যোগাযোগ ব্যৱস্থাৰ ওপৰত। আমাৰ কেইবাটাও মূল পথ নিৰ্মীয়মান অৱস্থাত আছে, কিন্তু আমি বহুদিনৰ পৰা এটা বস্তু লক্ষ্য কৰি আহোঁ যে অন্যান্য জিলাসমূহত এটা পথ নিৰ্মাণ কৰাৰ পিছত যিমান দিন যায়, শিৱসাগৰ জিলাত সেই পথসমূহ সেই তেনেধৰণৰ ডিজাইন কৰি নিৰ্মাণ কৰাৰ পিছতো প্ৰায় দেখা যায় বহুত ঠাইত খুব কম দিনৰ ভিতৰত সেই পথসমূহ বেয়া হৈ যায় বা আণ্ডুলেশ্যন এটা থাকে। গতিকে BG যিটো ৰোড আছে আমাৰ সোণাৰীলৈ যায়, ঠিক তেনেধৰণে জয়সাগৰৰ পৰা নাজিৰালৈ যোৱা পথেই হওক বা ডিমৌৰ পৰা নিতাই পুখুৰীলৈ যোৱা পথেই হওক বা চেপন সোণপুৰা পথটোৱে হওক, এই পথসমূহত এনেকুৱা ধৰণৰ যিসমূহ যিবিলাক আঁসোৱা ট্ৰেডিশ্যনেল টেকন'লজিৰে আমি লং ৰাণৰ কাৰণে, ফিউচাৰৰ কাৰণে আমি সেইখিনি কৰি দিলেও কিছুটো ছল্ভ নহয়, তাত আৰু কেনেকুৱা ধৰণৰ টেকন'লজিৰে আমি সেই পথসমূহ নিৰ্মাণ কৰিব লাগে, এই ক্ষেত্ৰতো আমাৰ PWD ৰুটছ এই বিভাগটোক এই ক্ষেত্ৰত অলপ ৰিচাৰ্চ কৰিবৰ কাৰণে আজি আমি আহ্বান জনাইছোঁ পৰ্যালোচনা সভাৰ জৰিয়তে। ঠিক তেনেধৰণে আমাৰ PWD বিভাগৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে গৃহ। এই গৃহ বিভাগৰ অধীনতো জিলাখনৰ বিভিন্ন স্থানত বিভিন্ন গৃহ নিৰ্মাণ হৈ আছে। এই গৃহ নিৰ্মাণসমূহ, এই প্ৰকল্পসমূহ যাতে সময়ভাৱে আমি কমপ্লিট কৰিব পাৰোঁ, তাৰ কাৰণে তেখেতসকলক 7 দিনৰ মূৰে মূৰে একোটা পৰ্যালোচনা কৰিবৰ কাৰণে, এছেছমেণ্ট কৰিবৰ কাৰণে আজি তেখেতসকলক আমি আহ্বান জনাইছোঁ, যাতে টাইম লাইনৰ ভিতৰত আমি ৱৰ্কটো কমপ্লিশ্যন কৰিব পাৰোঁ। সেইকাৰণে বাৰ চাৰ্টেই হওক, ৱৰ্ক প্ৰগ্ৰেম হওক, যাতে ভাল ধৰণে কৰে আৰু তেনেধৰণে এচিভ হৈছে নে নাই সেইটো 7 দিনৰ ভিতৰত এনালাইচিছ কৰি তাত যদি কিবা কাৰণত লেপছ আছে, সেই লেপছবিলাক মিটিগেট কৰি যাতে আমি আমাৰ গোটেই প্ৰজেক্টটো আমি আগুৱাই লৈ যাব পৰা যায়, তাৰ কাৰণেও আজি এই পৰ্যালোচনা সভাত আমি আহ্বান জনাইছোঁ। গতিকে মূলতঃ গোটেইখিনি বিভাগক সাঙুৰি আমি কেনেধৰণেৰে আগন্তুক দিনত আমাৰ জিলাখনৰ সৰ্বাংগীন বিকাশ আৰু কল্যাণ হ'ব পাৰে,
এই ক্ষেত্ৰত আমি উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে আজি পৰ্যালোচনা সভাত আমি জানো যে শিৱসাগৰ বুলি কোৱাৰ লগে লগে আমাৰ ইতিহাস ইয়াত জড়িত হৈ আছে, আৰু সেই ইতিহাসক লৈ আমাৰ ভৱিষ্যত প্ৰজন্মই কেনেকৈ সাহস আৰু সমৃদ্ধিৰে জীৱনৰ বাট বুলিব পাৰে এই বিষয়টো আমি যথেষ্ট আলোচনা কৰিছোঁ। অন্যহাতে ঔদ্যোগিক ক্ষেত্ৰখনত ONGCৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা শিৱসাগৰ জিলাত আছে। ONGCৰ যিসমূহ কৰ্মক্ষেত্ৰ, এই কৰ্মক্ষেত্ৰসমূহৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত এনে কিছুমান দ্ৰব্যৰ প্ৰয়োজন, যিবিলাক আমি জানো যে যিবিলাক দ্ৰব্য তেওঁলোকে হয়তো বাহিৰৰ পৰা আনিব লগা হয়। আজি আমি জিলা আয়ুক্তক আৰু আমাৰ ইণ্ডাষ্ট্ৰী বিভাগৰ মহাপ্ৰবন্ধকক ONGCৰ লগত আলাপ আলোচনা কৰি আমি থলুৱাভাৱে আমি কিবা এনেকুৱা পচিবিলিটি আছে নেকি যে ইয়াতে তেনেকুৱা ধৰণৰ মাইক্ৰ' কিবা যদি ইউনিট স্থাপন কৰি ইয়াত আমি প্ৰডাকশ্যন কৰি তেওঁলোকে যদি আমাৰ পৰা পাৰ্চেছ কৰে, তেতিয়া ইয়াতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব আৰু কোনোবা উদ্যোগীয়ে তেনেধৰণৰ উদ্যোগ গঢ়িবৰ কাৰণে আগবাঢ়িও আহিব পাৰে। কাৰণ ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ বহু এনেকুৱা ধৰণৰ স্কিম আছে, যি স্কিমৰ জৰিয়তে শিৱসাগৰত আজি 50%লৈকে আমি बी है ना, कैटेगरी बी, उन्नति का बी कैटेगरी का है ना ये शिवसागर डिस्ट्रिक्ट, तो 50% राजसाहाय्य पाब पारे। ठीक तेने PMFME अधीन खाद्य प्रस्तुतकৰণৰ उद्योगो बहुकेटा गढ़ লৈ উঠিছে। আজি আমাৰ বিভিন্ন বিভাগসমূহক সেই উদ্যোগসমূহে যিসমূহ খাদ্য প্ৰস্তুত কৰিছে তেওঁলোকৰ বজাৰ পোৱাৰ ক্ষেত্ৰতো বিশেষভাৱে এক্সপ্ল'ৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তেওঁলোকে যদি কিবা সমস্যাৰ সন্মুখীন হয় সেই সমস্যাবিলাক যাতে তৎমুহূৰ্তত আমি সমাধান কৰিব পাৰোঁ। গতিকে সৰ্বাংগীন বিকাশৰ কাৰণে আজি এই পৰ্যালোচনা হৈছে। নাজিৰাত এটা পৰ্ক প্ৰচেছিং চেণ্টাৰ গঢ় লৈ উঠিছে অসম চৰকাৰ উদ্যোগত। সেই পৰ্ক প্ৰচেছিং চেণ্টাৰটো আমি অপাৰেটিভ, এতিয়া অৱশ্যে হোৱা নাই অপাৰেটিভ, আমাক আজি ভেটেনেৰী ডিপাৰ্টমেণ্টে জনাইছে যে দৈনিক 500 গাহৰি তাত প্ৰয়োজন হয় সেই প্ৰচেছিং ইউনিটটো ৰান কৰিবৰ কাৰণে। পৰ্যাপ্ত পৰিমাণৰ গাহৰি উৎপাদন নোহোৱাৰ কাৰণে সেই প্ৰজেক্টটো আমি কাৰ্যক্ষম কৰিব পৰা নাই। আজি আমি গোটেইকেইটা বিভাগক আমি আহ্বান জনাইছোঁ যে সেই ক্ষেত্ৰতো অকণমান অলপ তেওঁলোকে এটা ৰিচাৰ্চ কৰি আমি কেনেকৈ আমাৰ এই প্ৰজেক্টটো আমি ৰান কৰিব পাৰোঁ তাৰ কাৰণে মাৰ্কেট এক্সপ্ল'ৰ কৰিব লাগিব। হয়তো প্ৰয়োজন সাপেক্ষে এইখিনি আমি এক্সপৰ্টো কৰিব লাগিব। গতিকে কেনেকৈ আমি সেই প্ৰচেছিং চেণ্টাৰটো আমি কাৰ্যক্ষম কৰিব পাৰোঁ এই বিষয়ে আমি আলোচনাত মিলিত হওঁ। বিধায়কো আছে, গতিকে বিধায়কজনে কৰিব লাগিব কাম। গতিকে মোৰ মোটামুটি বহুত বেছি ৰুল একো নাথাকে। অভিভাৱক হিচাপে চৰকাৰে লোৱা বিভিন্ন আঁচনিসমূহ ভাল ধৰণে ৰূপায়ণ হৈছেনে নাই, ৰাইজৰ ওচৰলৈ চৰকাৰৰ আঁচনিসমূহ গৈছেনে নাই, এই গোটেই কথাখিনি চোৱা চিতাৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰশাসন যন্ত্ৰ জনসাধাৰণৰ ওচৰত আছেনে নাই, এনেধৰণৰ এটা আমাৰ কামৰো এটা SOP আছে। গতিকে সেই SOP অনুসৰি আমি কাম কৰিবৰ কাৰণে মোৰো এটা সীমাবদ্ধতা আছে। গতিকে মোটামুটি আপুনি কোৱা কথাখিনি নিশ্চয় সেইখিনি আমি এটা পৰ্যায়লৈকে বিবেচনালৈকেতো আনিবই লাগিব। কিন্তু সমান্তৰালভাৱে ইয়াত স্থানীয় বিধায়কজনৰ যথেষ্ট ইয়াতে কাম আছে, কাৰণ এইবিলাক কাম কৰিবৰ কাৰণে তেওঁ বিধায়ক হৈছে। গতিকে তেখেতেও এইখিনি কামত মনোযোগ দিব লাগিব। যদি তেখেতে মনোযোগ নিদি নোৱাৰি চৰকাৰক অকল সমালোচনা কৰি থাকে তেতিয়াতো মানে বস্তুবিলাক নহ'ব। গতিকে পজিটিভ হ'ব লাগিব। গতিকে নাই, সেইটোতো শিৱসাগৰ ৰাইজে ক'ব, মই সেইবিলাক ক'বলৈ অহা নাই ইয়ালৈ। খালি মোৰ কামটো হ'ল যে জিলাখনৰ গোটেই মানে ৰাইজক চৰকাৰৰ ফালৰ পৰা অহা গোটেইখিনি কাম যাতে ভাল ধৰণে সন্মান সহকাৰে সকলোৱে পোৱাৰ ক্ষেত্ৰত প্ৰশাসন যন্ত্ৰটো কেনেধৰণে চলিছে এই বিষয়ে চোৱা চিতাটোৱে হৈছে মোৰ মূল কাম। নিশ্চয় আপোনালোকৰ ভৱিষ্যতৰ দিনত সহযোগিতা লাগিব। গতিকে এইখিনিকে কৈ আজি আপোনালোকৰ লগত বাৰ্তালাপ সামৰিছোঁ। ভৱিষ্যতে আহিম। আপুনি কৈছে জয়সাগৰ হস্পিটেলৰ কথা, ডেফিনেটলি এইটো এটা ইম্পৰ্টেণ্ট ইছ্যু। গতিকে তালৈ আহোঁতে আমি আমাৰ NSMৰ MD
অথবা ডাইৰেক্টৰ হেল্থ তেখেতসকলকো লগত আমি আহিবৰ কাৰণে ক'ম। আপুনি মানে পাৰিব বুলি বিশ্বাস এই কাৰণে আপুনি এতিয়াতো অভিভাৱক মন্ত্ৰী, তেতিয়াতো আপুনি অভিভাৱক মন্ত্ৰী নাছিল, কিন্তু জেৰেঙাখনৰ ক্ষেত্ৰত আপুনি বলিষ্ঠতা ভূমিকা। থেংক ইউ। এইকেইটা লৈ যাম নেকি?